বাইহাটা শংকৰাজান শিক্ষা নিকেতনৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। বৃহত্তৰ বাইহাটা অঞ্চলৰ ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰাজান শিক্ষা নিকেতনৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো 2023-24 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই। লগতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023-24 বৰ্ষ 96.16% সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত সুদীপ শেখৰে এইবাৰ গৌৰৱ কঢ়িয়াই আনিছে শংকৰাজান শিক্ষা নিকেতনৰ লগতে বৃহত্তৰ বাইহাটা অঞ্চললৈ। এই সম্বৰ্ধনা অনুষ্ঠানতে উপস্থিত থাকে বিদ্যালয় কৰ্তৃপক্ষ, কমলপুৰ শিক্ষা খণ্ডৰ বিষয়াৰ লগতে বিদ্যালয়ৰ শুভাকাংক্ষীসকল। মই এই খণ্ডত নতুনকৈ আহিছোঁ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাপে। আজি কেইদিনমান আগতে ইয়াৰে প্ৰধান শিক্ষকে মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনায় আৰু আজিৰ প্ৰগ্ৰেম আছিল যে যিসকল ল'ৰা ছোৱালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক অভ্যৰ্থনা জনোৱাৰ প্ৰগ্ৰেম। গতিকে এনেকুৱা এটা সুযোগ মই কেতিয়াও হেৰাব নিবিচাৰোঁ, কাৰণ আমাৰ দায়িত্বই হৈছে শিক্ষাৰ লগত জড়িত হৈ থকাটো। সেইকাৰণে মই আজি যিমান পাৰি চেষ্টা কৰি হ'লেও এই অনুষ্ঠানলৈ আহিলোঁ। আহি মই ল'ৰা ছোৱালীৰ লগত লগ কৰি এই অনুষ্ঠানৰ পৰিচালনা কমিটিক লগ কৰি খুব ভাল লাগিছে আৰু এই অনুষ্ঠান যাতে ভৱিষ্যতে আৰু দুপে আগবাঢ়ি গৈ পেলাই ভাল ল'ৰা ছোৱালীৰ সুখ্যাতিৰে পাছ কৰাত সহায় কৰে আৰু তেওঁলোকক মেধাৱী ছাত্ৰ হোৱাৰ লগতে এজন সুনাগৰিক যিয়ে ভৱিষ্যতে দেশক সমাজক অৱদান জনাব পাৰে, এনেকুৱা মই আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠানৰ লগত জড়িত থাকি এই কমলপুৰ শিক্ষা খণ্ডত মই যিখিনি অৱদান দিব পাৰোঁ মই তাৰ অপ্ৰায়ণ চেষ্টা কৰিম। 2001 চনতে কেইজনমান উদীয়মান ব্যক্তিয়ে লগ লাগি এই প্ৰতি শংকৰাজান নামেৰে ৰাজহুৱাভাৱে এই অনুষ্ঠানটি আমি গঢ় দিছিলোঁ। কিন্তু দিনক দিনে এই অনুষ্ঠানটি সমাজত শিক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যি দুপে এই 14টা বৰ্ষ মেট্ৰিক পৰীক্ষা দিলে, সিহঁতে আকৌ 23-24 বৰ্ষত 42জনে পৰীক্ষা দিছিলে। 42জনেই সুনাম অৰ্জন কৰিবলৈ 100% তেওঁলোকে সুখ্যাতি লাভ কৰিলে। ইয়াৰ মাজত আপোনাৰ 42জনে ইংৰাজীৰ আপোনাৰ লেটাৰ পালে, সমাজ বিজ্ঞানত 24জনে, বিজ্ঞানত 23জনে, গণিতত 8জনে, সংস্কৃতত 10জনে আৰু অসমীয়া ঐচ্ছিক অসমীয়াত 16জনে আপোনাৰ স্থান লাভ কৰিবলৈ আৰু সৰ্বোচ্চ নম্বৰ শেখৰজ্যোতি মজুমদাৰে 96.16 যদি আপোনাৰ ষ্টেণ্ড কৰাৰ তালিকা থাকিলহেঁতেন 10জনত, এইবাৰ আমি হয়তো বিজয় উৎসৱটো সৰ্বব্যাপী হ'লহেঁতেন। গতিকে স্কুল প্ৰতিষ্ঠা কৰি স্কুলৰ ষ্টাফৰ যি সেৱাৰ মনোভাৱ, প্ৰধান শিক্ষকৰ যি ইয়াত সেৱা কৰাৰ ত্যাগৰ মনোভাৱ ফুটি উঠিছে। জীৱনত ভাল কাম কৰাৰ কিছুমান প্লেটফৰ্ম লাগে। জীৱনত আমি মধ্য শিক্ষিত মানুহ, কিন্তু এনে এটা অনুষ্ঠান আমাৰ দ্বাৰা যেন পৰিচালিত হৈ আজি মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কমলপুৰৰ মাজমজিয়াত শংকৰাজানে যি অভিলেখ সৃষ্টি কৰিলে আমি আমাকে ধন্য বুলি মানিছোঁ আৰু কোনো ধৰণৰ স্বাৰ্থ নাৰাখি ইয়াৰ সেৱাত আমি নিয়োজিত হৈ আছোঁ। মোৰ সহকৰ্মীসকল, পৰিচালনা কমিটিৰ সম্পাদক, মোৰ কাৰ্যালয় সহায়ক তথা মোৰ 8জন ইয়াত কমিটিত আছে। তেওঁলোকে এদিনো নিজৰ কথা নাভাবি, নিজৰ প্ৰফিটৰ কথা নাভাবি এইখন এখন সেৱাৰ অনুষ্ঠান বুলি ভাবি কাম কৰি যাই আছোঁ। আজি আমাৰ ইয়াত বিজয় উল্লাস হৈছে। বিভিন্ন ধৰণৰ কমলপুৰ শিক্ষা খণ্ড বিষয়া মাননীয় পাঠক ছাৰ তেখেতে আহিও আমাৰ মাজত আমাৰ স্কুলৰ তেওঁলোকৰ দেখি, স্কুলৰ ৰিজাল্ট দেখি তেওঁ আমাক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছে, খুব আশীষ দিছে আগন্তুক দিনত। গতিকে এই অনুষ্ঠানখন অসমৰ ক্ষেত্ৰত আৰু মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত ইতিমধ্যে হাই ছেকেণ্ডেৰী ষ্টুডেণ্টো আনি আমি সম্বৰ্ধনা দিলোঁ, গোটেইকেইজন 85, 92 এই পৰ্যায়ত। গতিকে আশা কৰোঁ আমাৰ পৰা ওলাই যোৱা ল'ৰা ছোৱালীও যিকেইখন আগ্ৰণী ব্যক্তিগত প্ৰতিষ্ঠান আছে বা এটা চাৰিআলি, গোটেইকেইখনে আমাৰ ল'ৰাই এডমিশ্যন লৈ এটা ভাল নাম কৰিছে। পিনাকী ধৰৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।